ঘৰে লাইনে লাইনে আহি কিন্তু আমি ভেকচিনৰ সুবিধা পালোঁ। 100 কোটি মানুহে ভেকচিনৰ যি ব্যৱস্থা হ'ল এইটো পৃথিৱীৰ কোনো জেগাতে হোৱা নাই। এইটো এটা গোটেই যুগান্তকাৰী পদক্ষেপ আৰু যুগান্তকাৰী আমি এটা ফল পালোঁ নাই বাৰু? ৰাইজসকল, আমাৰ বাগিচাৰ শ্ৰমিকসকলে আগতে আমি চিকিৎসাৰ কাৰণে বহুত ধৰণৰ বঞ্চিত হওঁ। কিবা ডাঙৰ বেমাৰ হ'লে আমি কোনোবা হস্পিটেলত গ'লে আমি নিজৰ গাঁঠি ধন ভাঙিবলগীয়া হয়। চৰকাৰে আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে আমাক 5 লাখ টকা বিনামূলীয়া আমি চিকিৎসাৰ সেৱা লাভ কৰিছোঁ। এতিয়া ইতিমধ্যে বহুত বাগিচাই এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। এইটো এইখন চৰকাৰৰ এটা ডাঙৰ কৰ্তৃত্ব বুলি আমি ক'ব বিচাৰিছোঁ। ৰাইজসকল, আপোনালোকে জানে আমাৰ যিসকল মাতৃ আছে, প্ৰসূতি মাতৃসকলে আগতে মেটাৰ্নিটি বেনিফিট এক্ট মতে 3 মাহৰ ছুটি পাইছিল। এইখন চৰকাৰে আমাৰ এই ছুটিটো 3 পৰা 6 মাহলৈকে বৃদ্ধি কৰিলে। লগতে 12,000 টকাটো আমাৰ মহিলাসকলক খাদ্যৰ বাবে পুষ্টিকৰ খাদ্যৰ বাবে অৰিহণা যোগালে। পেমেণ্ট অফ বোনাছ এক্টৰ অধীনত 3,500 টকাৰ ওপৰতহে আমি বোনাছ পাইছিলোঁ। কেলকুলেশ্যন হয় 3,500 টকাৰ ওপৰত কেলকুলেশ্যন হয়। আমি সৰ্বমুঠ 42,000 টকাৰ ওপৰত আমি বোনাছ পাব পাৰোঁ। আৰু কিন্তু এতিয়া এইখন চৰকাৰে সেই চিলিংটো 3 পৰা 7,000 টকালৈকে বঢ়াই দিলে, যাৰ বাবে আমাৰ শ্ৰমিকসকলে আমি 16,800 টকালৈকে বোনাছ পাবলৈ সক্ষম হৈছোঁ। আজি বাগিচাৰ মডেল স্কুল স্থাপন কৰা হ'ল। আজি বসুন্ধৰা জৰিয়তে আমাৰ চাহ শ্ৰমিকসকলে মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে। মই এই সুযোগতে আমাৰ বৰ দীঘলীয়া নকৰোঁ ছাৰ, এই সুযোগতে আমাক কিছুমান সৰু সৰু কথা আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। ছাৰ, আমাৰ বাগিচাৰ যিসকল শ্ৰমিকৰ আৱাস গৃহ আছে, এই আৱাস গৃহবোৰ আজি বহুত দিন ধৰি কোম্পানীবোৰে ৰিপেয়াৰিং নকৰে বা ৰিপেয়াৰিং কৰাৰ অৱস্থাত তেওঁলোক নাই। আমি অসম চাহ মজদুৰ সংঘৰ লগতে আমাৰ যিমান দল সংগঠন আছে, আমি এটাই চৰকাৰক দাবী জনাই আহিছোঁ যে এই কোৱাৰ্টাৰসমূহ আমাৰ শ্ৰমিকৰ নামত নাম জাৰি কৰি দিলে আমি নথৈ উপকৃত হ'ম। আমি এটা আমি পঢ়া-শুনাৰ মুকলি হ'ম। ছাৰ, আমি এই কথাটো আপোনাক অনুৰোধ জনাইছোঁ। ছাৰ, আপুনি বহুত ধুনীয়াকৈ আমাক এম্বুলেঞ্চ দিছে, বাগিচাত ফ্ৰী আপোনালোকে দৰৱ দিছে। আমাৰ বাগিচাত এটা সমস্যা আছে যে আমাৰ বাগিচাত ডক্টৰৰ অভাৱ পৰিলক্ষিত হৈছে। ছাৰ, অনাগত দিনত যদি আপুনি বাগিচাসমূহত আমাক ডক্টৰৰ ব্যৱস্থা কৰি দিব পাৰে, তাৰ বাবে আমি আপোনাক দৃষ্টিগোচৰ কৰিলোঁ, অনুৰোধ জনালোঁ। লগতে ছাৰ, আমাৰ চৰকাৰৰ তৰফৰ পৰা বাগিচা স্কুলসমূহত ইউনিফৰ্ম প্ৰভাইড কৰা হয়, কিতাপ দিয়া হয়, কিন্তু আমাৰ বাগিচা স্কুলসমূহত কিতাপ আৰু ইউনিফৰ্মটো অহা অলপ পলম হয়। ছাৰ, গতিকে এইখিনি ক্ষেত্ৰতো আপোনাক আমি দৃষ্টিগোচৰ কৰিলোঁ। ছাৰ, চৰকাৰী চাকৰিত আমাৰ চাহ জনগোষ্ঠী যুৱক যুৱতীৰ বাবে আপোনালোকে 3% সংৰক্ষণৰ ব্যৱস্থা কৰিছে, যাৰ বাবে আমি সকলো চাহ শ্ৰমিক হৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি অসম চাহ মজদুৰ সংঘৰ বিভিন্ন বাগিচাৰ পৰা অহা সভাপতি, সম্পাদক, মহিলা সমিতিৰ সভানেত্ৰী, সম্পাদিকা আৰু আমি ৰাইজসকলে আপোনাক প্ৰতিশ্ৰুতি দিব বিচাৰিছোঁ, এইবাৰ নিৰ্বাচনত ছাৰ আপোনাক আমি বিপুল ভোটত জয়ী কৰাম। সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, SCMA জিন্দাবাদ। ধন্যবাদ ছাৰ। হোৱাৰ পিছতে আমাৰ জীৱনলৈ যিদৰে পৰিৱৰ্তন আনিলে আমি সকলোৱে কিন্তু আচৰিত হওঁ, নহয়নে বাৰু? আমাৰ বাগিচাসমূহত সেই আমাৰ আন্ধাৰ আছিল, মানে আমাৰ কাৰেণ্টৰ ব্যৱস্থা নাছিল, বৈদ্যুতিকৰণৰ ব্যৱস্থা নাছিল, আৰু ক'ৰবাত যদি বৈদ্যুতিকৰণৰ ব্যৱস্থা আছিল তেতিয়া ক্লাষ্টাৰ মিটাৰত আমি 500 পৰা 1000 টকা পৰ্যন্ত বিল পৰিশোধ কৰিবলগীয়া হৈছিল। হৈছিল নাই বাৰু? আৰু তাৰপিছত এইখন চৰকাৰ আহি পৰ্যায়ক্ৰমে আমাৰ বাগিচাৰ শ্ৰমিকৰ ঘৰত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰিলে, কোনো ধৰণৰ কাগজ পত্ৰ নোহোৱাকৈ, আৰু আমাৰ বাগিচাৰ লাইনসমূহ পোহৰাই তুলিলে। আমাৰ বাগিচাক ব্যক্তিগত মিটাৰত আমি বিজুলী যোগান পাবলৈ ধৰিলোঁ, আৰু এতিয়া বাগিচাৰ প্ৰত্যেকটো অঞ্চলতে আমি ক'ব পাৰোঁ যে আমাৰ বিদ্যুতীকৰণ হৈছে। তাৰ লগে লগে আমি লাইনৰ পৰা ওলাব নোৱাৰোঁ, এম্বুলেঞ্চ যাব নোৱাৰে, কেঁচা ৰাস্তা, সেই ৰাস্তাবোৰো বাগিচাৰ লাইনৰ আলিয়ে গলিয়ে ৰাস্তাসমূহ পকা কৰিবলৈ আৰম্ভ হ'ল নাই পকা ৰাস্তাবোৰ? এই কামখিনি আমাৰ বিজেপি গভৰ্ণমেণ্টখনে আৰম্ভ কৰিলে। আমাৰ বাগিচাত আমি কাম কৰি আছোঁ,
কাম কৰি থকাৰ বিনিময়ত কিন্তু আমাৰ বাগানত আমাৰ চাহ শ্ৰমিকসকলৰ বেংকৰ একাউণ্ট নাছিল। এইখন চৰকাৰ অহাৰ লগে লগে আমাৰ প্ৰত্যেকজন শ্ৰমিকৰে নিজৰ নামত ছেভিংছ একাউণ্ট খোলাৰ আৰু জিৰ' বেলেঞ্চ একাউণ্ট খোলাৰ ব্যৱস্থা কৰিলে। লগতে চৰকাৰৰ ফালৰ পৰা উদ্যমীমূলক হিচাপে আমাৰ একাউণ্টত টকা জমা দিয়াৰো ব্যৱস্থা কৰিলে। এই ধৰণৰ ব্যৱস্থা এইখন চৰকাৰে আমাক কৰিলে। লগতে ৰাইজসকলৰ হয়তো মনত আছে 2019 কোভিডৰ সময়ত, যি সময় সমগ্ৰ বিশ্ব কোভিডৰ আতংকত আছিল, কোভিড মহামাৰীৰ আতংকত ভুগি আছিল, গোটেই বিশ্ব বন্ধ হৈ আছিল, লকডাউন হৈ আছিল, কোনো ইণ্ডাষ্ট্ৰী, কোনো গভৰ্ণমেণ্ট অফিচ, কোনো অফিচ চলা নাছিল। কিন্তু আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰৰ প্ৰচেষ্টাত যিহেতু আমাৰ বাগিচাবোৰ বন্ধ থাকিলে, আমাৰ বাগিচাবোৰ ধ্বংস হৈ গ'ল। কিয়নো আমাৰ এইটো এটা খেতি হয়, আৰু এই খেতিত সময়ত আমি গৰম কৰিব লাগিব, সময়ত আমি দৰৱ মাৰিব লাগিব, আৰু সেইবোৰ যদি মৰা নহয় তেতিয়া আমি ছিজনত পাত নাপাম। তেওঁলোকে এটা বল্ড ডিচিশ্যন লৈ তেওঁলোকে কৰে আমাৰ অসম চাহ মজদুৰ সংঘৰ লগত যে আপোনালোকে বাগানবোৰ চলাওক। আৰু আমাৰ বাগিচাৰ ৰাইজৰো এটা দাবী আছিল যে আমাৰ বাগিচাবোৰ খুলিবলৈ দিব লাগে, আৰু সঁচাকৈ আমি বাগিচাবোৰ খুলিলোঁ। পৃথিৱীৰ কোনো জেগাত কোনো দৰমহা নোপোৱাকৈ চলি আছিল, কিন্তু আমাৰ বাগিচাসমূহত আমি এদিনো দৰমহা নোপোৱাকৈ নাই, আমি সকলোৱে দৰমহা পালোঁ নাই? সেইকাৰণে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে এনে এটা মহামাৰীৰ সময়তো তেওঁ আমাৰ ওচৰত আমাৰ আগত থিয় দিলে, আমাক সহায় সহযোগ কৰিলে। আমি ৰেচনৰ ক্ষেত্ৰত কোনোদিনে বৰঞ্চ ডাবল ৰেচন পালোঁ। কোভিডৰ যিটো বাগান মেনেজমেণ্টে দিয়ে সেই ৰেচনো পালোঁ, আৰু চৰকাৰে দিয়া ৰেচনো পালোঁ। গতিকে ইয়াৰ বাবে আমি সকলো ৰাইজ সদায় তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ থাকিম। লগতে ৰাইজসকল আপোনালোকৰ আমি বিশেষকৈ প্ৰথমে আমি বিজেপি চৰকাৰক কিছুমান মানে চাহ শ্ৰমিকৰ কাম কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো। যিহেতু কংগ্ৰেছ চৰকাৰ ইমান দিনে শাসন কৰাৰ পিছত যিখিনি কাম নকৰিলে, বিজেপি চৰকাৰখনে আমি দেখিছো বহুতখিনি চাহ শ্ৰমিকৰ কাৰণে কৰিছে। আৰু এই নিৰ্বাচনী আগমুহূৰ্তত তেখেতলোকে যিখিনি কথা আমাৰ লগত আলোচনা কৰিছে, চাহ মজদুৰ সংঘৰ লগত আলোচনা কৰিছে শ্ৰমিকৰ কিছুমান কাম কৰিবৰ কাৰণে, উদাহৰণস্বৰূপে হস্পিটেলৰ কথাটো তেখেতলোকে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আৰু উন্নত কৰাৰ কথাটো কৈছে। তেখেতলোকে কৈছে যে যিটো আমাৰ ঘৰৰ মাটি ভেটি আছে, যিটো কোম্পানী কোৱাৰ্টাৰ আছে, কোম্পানী কোৱাৰ্টাৰ বিলাক তেখেতলোকে কোম্পানীৰ যিবিলাক মালিক আছে তেখেতলোকে সম্পূৰ্ণ ৰিপেয়াৰিং কৰিব নোৱাৰে। সেই কোম্পানী ঘৰসমূহ তেখেতলোকে হয়তো পাট্টা দিয়াৰ ব্যৱস্থা কৰিব। প্ৰথমে হয়তো অস্থায়ী ভিত্তিতো হ'ব পাৰে, কিন্তু এই পাট্টা দিয়াৰ ব্যৱস্থা কৰিব। যিখিনি আমাৰ চাহ শ্ৰমিকৰ মূল সমস্যা, সেইখিনিৰ ওপৰত তেখেতলোকে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, আৰু একাধিক্ৰমে দেখিছো আমি কৰি গৈ আছো। গতিকে আমি সকলো অসম চাহ মজদুৰ সংঘ তৰফৰ পৰা আমি তেখেতক ছাপোৰ্ট কৰিছো জয়যুক্ত কৰাৰ কাৰণে। আৰু তেখেতেও যিদৰে আগৰ যিখিনি মানে MP আমি পাই গৈছিলো, চাহ শ্ৰমিকসকলৰ লগত অন্তৰংগ কৰাৰ কাৰণে কিন্তু আমাক সময় দিয়া নাছিলে। তেখেতে প্ৰতিশ্ৰুতিবদ্ধ হৈছে এইখন সভাৰ জৰিয়তে যে বছৰেকত অন্তত এটা দিন হলেও চাহ শ্ৰমিকৰ বাবে তেখেতে দিব। তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু সেই সভাতে আমাৰ চাহ শ্ৰমিক ৰাইজৰ ভিতৰত যিবিলাক ছেক্ৰেটাৰী প্ৰেচিডেণ্ট থাকে, সিহঁতৰ ওচৰত মানে চাহ শ্ৰমিকৰ বিভিন্ন বাগানক লৈ বিভিন্ন মানে মূল সমস্যা থাকে, ৰাজহুৱা সমস্যা। সেই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত নিশ্চয় বৰঙণি আগবঢ়াব বুলি আমাৰ বিশ্বাস এটা আছে। গতিকে আমি সম্পূৰ্ণৰূপে তেখেতক জয়যুক্ত কৰাৰ বাবে আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছো। হাজিৰাটো এতিয়াও দিয়া দেখা নাই, কি কব? হয়, মই এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰো যে আমাৰ যিখন কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে, তেখেতলোকে কিন্তু একদম নিম্নগামী শ্ৰমিকৰ হাজিৰা বৃদ্ধি কৰাৰ কাৰণে আজি এই অৱস্থা হৈছিলে। তেখেতলোকৰ কাৰ্যকালত খুব কম সময়ৰ ভিতৰত তেখেতলোকে 120 টকা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। তেখেতলোকৰ নিৰ্বাচনী যিখিনি কথা আছিলে, যিহেতু চাহ এখন ইণ্ডাষ্ট্ৰী হয়, আৰু ইণ্ডাষ্ট্ৰীখনত কি হয় যে চাহপাতৰ দামৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে দামক লৈ যিখিনি কথা আছে, সেইখিনি প্ৰক্ৰিয়া পুৰা নোহোৱাকৈ মই নাভাবো যে 351 টকা দিব পৰাটো সম্ভৱপৰ হ'ব। কিন্তু আমাৰ চাহ শ্ৰমিকৰ এটা কথা, চাহ মজদুৰ সংঘৰো এটা কথা, আৰু ছেক্ৰেটাৰী প্ৰেচিডেণ্ট সকলৰো এটা কথা আছে যে আমি 351 টকা হাজিৰাৰ কাৰণে আজিও দাবী জনাইছো, সমৰ্থন কৰিলেও আমি দাবী জনাম, আৰু এইটো আমাৰ প্ৰাপ্য হয়। আমি সেইটোৰ কাৰণে সদায় মাত মাতি যাম। গতিকে এই বছৰো আমি কৈছো, যিহেতু আকাশলংঘী দাম দৰ হৈছে, গতিকে আমাৰ চাহ শ্ৰমিকৰ হাজিৰাটো বৃদ্ধি কৰিব লাগে বুলি এই সভাৰ জৰিয়তে আমি আপোনালোকৰ মাধ্যমেৰে আমি অসম চৰকাৰ বা ভাৰত চৰকাৰক আমি জ্ঞাত কৰিব বিচাৰিছো।